কাৰ্যসূচী ল'বলগীয়া হৈছে। আমি আচলতে দেখিছোঁ এই ৰাস্তাটো আমাৰ 2023-24 চনতে আমাৰ আহিছিলে। অহাৰ পিছত মানে এইটো আমি জনামতে PWD আণ্ডাৰৰ কামেই হয়। মুখ্যমন্ত্ৰী যি পকীপথ নিৰ্মাণ আঁচনি, সেই আঁচনিৰ অধীনত আমাৰ এই কামটো আহিছিলে। আৰু ইয়াৰ পিছত আমি দেখিলোঁ যি কাম যেতিয়া আহিলে, আমাৰ পল্লীপ হাজৰিকাদেৱে এটা ফোন কল কৰিছিলে, যিহেতু আমাৰ আগতে জনাইছে। তেখেতৰ ফোন কলত আমাৰ ততাতৈয়াকৈ আমাৰ কামটো আৰম্ভ হৈছিল যদিও তাৰপিছত 2-3 মাহমান কাম হ'ল। কাম হ'ল মানে আমাৰ যিটো কামৰ মূল যিটো এষ্টিমেট এমাউণ্ট, সেইটো আচলতে 67 লাখ টকা সেই কাম হয়। আৰু সেই 67 লাখ টকাৰ কামটোত তেওঁলোকে আমি দেখা পাইছোঁ যে কেইগাড়ীমান তেওঁলোকে শিল আৰু লগতে মাটি অলপ পেলাই আমাৰ ৰাস্তাটো অকণমান সমান কৰিলে। বেছি নহয় মানে মাত্ৰ আপোনাৰ 2 মাহমান কাম হৈছিলে। তাৰপিছত আমাৰ কামটো সম্পূৰ্ণৰূপে মানে স্থগিত আছে। এতিয়ালৈকে কাম হোৱা নাই। তেনে ক্ষেত্ৰত আমাৰ সমূহ ৰাইজৰ বিশেষ অসুবিধাৰ সন্মুখীন হৈছে। মানে আমি বাইক চলোৱাত হওক, গাড়ী চলোৱাত হওক, বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ইয়াৰ বাবে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি অনুৰোধ কৰিম যাতে আমাৰ এই ৰাস্তাটো নিৰ্বাচনৰ পূৰ্বে আমাক এই ৰাস্তাটো সম্পূৰ্ণৰূপে আমাৰ যি কাম বাকী আছে সেই কাম আমাক সম্পূৰ্ণ কৰি দিয়ক। অন্যথা আমি সমূহ ৰাইজে সমূহ ৰাইজে ইতিমধ্যে জনাইছে যে আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। আৰু লগতে আমাৰ এই ৰাস্তাত, আমাৰ এই গাঁৱত আমি কোনো ধৰণৰ ৰাজনৈতিক দল তথা AJP হওক, BJP হওক বুলি কোনো কথা নাই। আমি কোনো ধৰণৰ ৰাজনৈতিক দলক আমাৰ গাঁৱৰ ভিতৰত আমি প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। নেতাসকলক লগতে কোনো ধৰণৰ নিৰ্বাচনৰ প্ৰচাৰ আমি কৰিবলৈ দিয়া নহ'ব। ধৰণৰ আমি কি সমস্যা পৰিছোঁ যে আমাৰ এই ৰাস্তাটো যিধৰণে কৰি থৈ গ'ল, আমাৰ ল'ৰা ছোৱালী ওলোৱা সোমোৱা, তাৰপৰা মাজে মাজে বাইকৰ এক্সিডেণ্ট হ'ব ধৰিছে। ৰাস্তাটো আজি 9-10 মাহ এৰি থৈ গৈছে। আৰু বিশেষ মানে মই নাজানো, কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাটো হ'ব বুলি কৈ থাকে, কিন্তু এনেকৈ আমাৰ কৰি ৰাস্তাটো পেলাই থৈ দিছে। তো সেইকাৰণে আমি চৰকাৰলৈ অনুৰোধ যাতে আমাৰ ৰাস্তাটো অতি সোনকালে নিৰ্মাণ কৰাই দিয়ে। অন্যথা আমি ৰাইজে আগন্তুক বিধানসভা ভোট বৰ্জন কৰিবলৈ প্ৰস্তুত লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।